মাধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰনাথ মহন্তৰ সোঁৱৰণত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই প্ৰতিবৰ্ষই শ্বহীদ দিৱস আয়োজন কৰি আহিছোঁ আৰু এই বছৰ তাৰ ব্যতিক্ৰম নহয়। আমি বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষও আমি এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিক আমি মাৰাথন দৌৰ প্ৰতিযোগিতা কলীয়া ভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতা আয়োজন কৰিছোঁ। লগতে আমাৰ আজি ৰাতিলৈ একাংকা নাট প্ৰতিযোগিতা আছে সদৌ অসম ভিত্তিত আৰু অহা কাইলৈও আমাৰ বিভিন্ন কাৰ্যসূচী আছে। গতিকে আজি এই প্ৰথম কাৰ্যসূচী যি মাৰাথন দৌৰ আছিলে মাৰাথন দৌৰ সমাপন হৈছে আৰু ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। লগতে আপোনাৰ বিভিন্ন প্ৰতিযোগী বিগত বৰ্ষত অহা প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে, প্ৰায় 100তকৈ অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। গতিকে আমাৰ প্ৰথম প্ৰতিযোগী হিচাপে আজি যি বিজয়ী হৈছে সেয়া হৈছে আমাৰ তীখেশ্বৰ কুৰ্মী খুমটাই আৰু বিকাশ ঠেঙাল কাৰ্বি আংলং আৰু ভূপেন ডেকা মৰিগাঁও। গতিকে আমি সমূহ বিজয়ী প্ৰাৰ্থীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই যি কাৰ্যসূচী আছে কাৰ্যসূচীত আমি সমূহ কলিয়াবৰবাসী ৰাইজৰ উপস্থিতি বিনম্ৰভাৱে কামনা কৰিছোঁ। লগতে আৰু সহায় সহযোগিতা আমি কামনা কৰিছোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।